3% দৰমহা বৃদ্ধি প্ৰত্যেকজন কৰ্মচাৰী পেঞ্চনৰ ফেমিলি পেঞ্চনৰ কাৰণে 3% কেনেদৰে বৃদ্ধি হ'ব পাৰে দৰমহা সেইখিনি কথা আমি আলোচনা কৰিম। এটা আজি ভিডিঅ' দিয়া হৈছিলে এই সংক্ৰান্তত আৰু ইয়াতে গোটেইখিনি কথা ভিডিঅ'টোত কোৱা হোৱা নাছিলে, কিছুমান কথা ৰৈ গৈছিলে আৰু সেই ৰৈ যোৱা কথাখিনি এইটো ভিডিঅ'ৰ জৰিয়তে ফিল আপ কৰা হৈছে যে কি কথা ক'বলৈ ৰৈ গৈছিলে। আমি ইয়াতে দেখুৱাই দিম যে কেনেদৰে আপোনাৰ দৰমহা 3% বৃদ্ধি হ'ব পাৰে সেইখিনি কথা আমি দেখুৱাই দিবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বা আগৰ ভিডিঅ'ত আমি দিছোঁৱেই যে 30/4/2026 তাৰিখত এখন প্ৰেছ ৰিলিজ প্ৰকাশিত কৰা হৈছিলে আৰু তাত আপোনাৰ ডিএক লৈ পেলাই এখন নটিফিকেশ্যন ওলাইছিলে, যিটো সূচকাংক থাকে সেই সূচকাংকটোৰ মাৰ্চ মাহৰ ওলাইছিলে আৰু তাত আমি দেখিবলৈ পাইছিলোঁ 0.6 বৰ্ধিত হৈছে আৰু বৰ্ধিত হোৱাৰ ফলত 149.1লৈকে উপনীত হৈছে। এতিয়া কথাটো হ'ল যে এই 49.1 যে হ'ল তাৰপিছত আপোনাৰ ডিএটো কেনেকৈ আগন্তুক সময়ত 3%লৈকে বঢ়াৰ সম্ভাৱনা যথেষ্টখিনি আছে সেইখিনি কথা আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে ইয়াতে চাওক, যিটো সূচকাংক আছে 49.1 এইবাৰ হৈছে 0.6 বাঢ়িছে, কাৰণ আপোনালোকে দেখিবলৈ পাইছে 148.5, তাৰ লগত আমি যদি 0.6 যদি এড কৰি দিওঁ তেতিয়াহ'লে আপোনাৰ 149.1 হয় আৰু 149.1টো যেতিয়া আমি বঢ়াই দিয়াৰ লগে লগে আমি দেখিবলৈ পাওঁ ইয়াতে 61.93 আৰু ঠিক তেনেদৰে যদি বাঢ়ে আগন্তুক সময়ত চাব আপোনালোকে, ঠিক যদি তেনেকৈ বাঢ়ে ইয়াতে চাওক গোটেইখন আমি দেখিবলৈ পাইছোঁ ইয়াতে। যদি নেক্সট এপ্ৰিল মাহত যদি আকৌ আপোনাৰ 0.5 মান বাঢ়ে তেতিয়াহ'লে 150.4, তেতিয়া 62.56, তাৰপিছত মে' মাহত যদি আপোনাৰ 150.9 আমি আকৌ 5 ধৰিলোঁ, 0.5 ইনক্ৰিজ হ'লে 63, তাৰপিছত আমি যদি চাওঁ তেতিয়াহ'লে জুন মাহত আমি আকৌ 5 ধৰিলোঁ, 151.5 ধৰিলে আপোনাৰ 151.4, তেনেকৈ যদি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ 63.79, 63 এটা ৰাউণ্ড ফিগাৰ হয় আৰু সেই ৰাউণ্ড ফিগাৰত যিহেতু ধৰা হয় 60 বৰ্তমান চলিত হৈ আছে আৰু 60 চলিত বৰ্তমান দিয়ে, তাৰ লগত 3% এটা বঢ়াৰ আপোনালোকৰ বহুতখিনি চান্সেছ আছে আৰু চান্সেছ কিয় আছে আমি ইয়াতে গোটেইখিনি কথা দেখুৱাই দিওঁ যে এইটো কাৰণত আপোনাৰ 3% এইবাৰ দৰমহাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। 4% হোৱাটোৰ সম্ভাৱনা নাথাকিব, কাৰণ 63.79 হোৱাৰ সম্ভাৱনা আছে কিন্তু 64 হোৱাৰ সম্ভাৱনা যথেষ্টখিনি কম, সেইকাৰণে দৰমহা 4%লৈকে বঢ়াৰটো মেবি নহ'ব, কিন্তু 3% এটা দৰমহা বঢ়াৰ যথেষ্টখিনি সম্ভাৱনা আছে। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।